নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক আকৌ এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই ভিডিঅ'টোৰ যোগেদি আমি মেথমেটিক্স মানে গণিতৰ কিছুমান প্ৰব্লেম সমাধান কৰিম। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে যাব। এই সমস্যাসমূহ গণিতসমূহ সকলো ধৰণৰ ওৱান ডে এক্সামৰ কাৰণে প্ৰযোজ্য হ'ব। বলক আমি আৰম্ভ কৰোঁ। চোৱা, ইয়াত প্ৰথম প্ৰশ্নটো কৈছে যে দ্য মাৰ্কেট প্ৰাইচ অফ এন আৰ্টিকেল ফৰ চেল ইজ 20% অফ its cost price. How much percent does the dealer gain by the allowing a discount of 15%? যদি কোনো এটা বস্তুৰ চিহ্নিত মূল্য বেচাৰ কাৰণে ইয়াৰ কিনা দামৰ 20% হয়, তেনেহ'লে বস্তুটো কিমান পাৰ্চেণ্ট কি কৰিব লাভ কৰিব যদি ডিলাৰজনে 15% কি কৰে ডিছকাউণ্ট ঘোষণা কৰে। আমি ইয়াত ধৰি লওঁ কষ্ট প্ৰাইচ ইকুৱেল টু আমি ধৰি লওঁ এশো 100, তেনেহ'লে ইয়াৰ মাৰ্কেট প্ৰাইচ ইকুৱেল টু কিমান হ'ব? ইয়াৰ মাৰ্কেট প্ৰাইচ হ'ব আমাৰ কি 100ৰ কিমান পাৰ্চেণ্ট দিছে আমাক 80%, তেনেহ'লে 100/80 00 কাটা আৰু যদি 8ক যদি 4 দি কাটো 2 আৰু এশক 4 দি কাটিলে 25 আৰু 2 দি 10ক কাটিলে কিমান 5। এতিয়া 5 আৰু 25 পূৰণ কৰিলে কিমান পাম আমি 125। তেনেহ'লে আমাৰ মাৰ্কেট প্ৰাইচ কিমান হ'ল 125। মাৰ্কেট প্ৰাইচ কিমান পালোঁ আমি 125 পালোঁ আমি মাৰ্কেট প্ৰাইচ চিহ্নিত মূল্য। তেনেহ'লে সেল প্ৰাইচ আমাৰ কিমান হ'ব? সেল প্ৰাইচ আমাক কৈছে যে 15% ডিছকাউণ্ট মানে কিমান হ'ব? তেনেহ'লে 85% হ'ব। তেনেহ'লে 125ৰ 85% উঠাই দিলে নিশ্চয় 100। 125 আৰু 85 পূৰণ কৰিলে আমি কিমান পাম? 10,625 আৰু নিচত কিমান আমাৰ 100টো আছেই। তেনেহ'লে আমাৰ সেল প্ৰাইচটো আমাৰ কিমান হ'ল 106.25। যেহেতু আমি কিনা দামটো 100 টকা ধৰি লৈছোঁ, তেনেহ'লে যিটো আমাৰ কি হ'ল বৃদ্ধি হ'ল মানে 6.25, সেইটো আমাৰ কি হ'ব লাভ হ'ব না। তেনেহ'লে ইয়াত কিমান পাৰ্চেণ্ট হ'ব? যেহেতু 100 ধৰি লৈছোঁ সেইকাৰণে ডাইৰেক্ট পাৰ্চেণ্ট আমি পাই গ'লোঁ। ইয়াৰ সঠিক উত্তৰটো আমাৰ কি হ'ব? ডি নম্বৰটো কি হ'ব সঠিক উত্তৰ। ডিলাৰজনে 6.25% কি কৰিব গেইন কৰিব, লাভ কৰিব। পিছৰ প্ৰশ্নটো আমি আলোচনা কৰোঁ। পিছৰ প্ৰশ্নটো কৈছে যে এটা বস্তু বিৰ ওচৰত বিক্ৰী কৰে 20% লাভত। ধৰি লওক এই বস্তুটো 100 টকাৰে কিনিছিল বা কিনা দাম, তেনেহ'লে 20%, তেনেহ'লে বিৰ ওচৰত বস্তুটো 120 টকাত বি পালে। এতিয়া বি বস্তুটো আকৌ বেক কৰিলে এৰ ওচৰত কিমান পাৰ্চেণ্ট? 20% লছ মানে লছকানত বিক্ৰী কৰিলে। তেনেহ'লে কিমানত বিক্ৰী কৰিলে? 120ৰ 20% লছ মানে কি 80%ত বিক্ৰী কৰিলে। 80% 0,000 কটা 96ত বিক্ৰী কৰিলে। এতিয়া এই গোটেইটো প্ৰক্ৰিয়াত কি হ'ল? কোনো লাভ লছ নহ'ল নে এ 20% লাভ কৰিলে, নে এ 24% লাভ কৰিলে, নে বি কি কৰিলে 40% লছ কৰিলে। এতিয়া আমি চাওঁ ইয়াত প্ৰথম প্ৰচেষ্টাত এ 20 টকা লাভ কৰিলে, কিন্তু দ্বিতীয় প্ৰচেষ্টাতো এ কিমান টকা লাভ কৰিলে? এক মিনিট, কি হ'ল? দ্বিতীয় প্ৰচেষ্টাতো এ কিমান 96 টকাৰ কিনিলে মানে কি 4 টকা লাভ কৰিলে। তেনেহ'লে এৰ কিমান হ'ল যে 20, ইয়াত 20 আৰু ইয়াত 4, কিমান হ'ল 20 আৰু 4 কিমান হ'ল 24। যেহেতু 100ত আমি হিচাপটো লৈছোঁ সেইকাৰণে 24% কি হ'ল এৰ আৰ্ণ হ'ল, প্ৰফিট হ'ল, মানে চি নম্বৰটো সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে আমাক যে এ আৰু বি কোনো এটা কাম 10 দিনত কৰিব পাৰে। এ আৰু বি কোনো এটা কাম 10 দিনত কৰে। এ সেই কামটো অকলে কিমান দিনত কৰে? 15 দিনত কৰে। তাৰপিছত কৈছে যদি এদিনত আধা কাম মানে এদিনত আধা কাম কৰে, যে এ ডাজ দ্য ৱাৰ্ক অনলি হাফ এন এ ডেইলি, প্ৰতিদিনত এ আধা কাম কৰে। তেনেহ'লে এতিয়া
এ আৰু বি দুয়োটাই একেলগে কিমান কাম কৰিব। আমি ধৰিলোঁ ইয়াৰ মুঠ কাজটো আমি ধৰিলোঁ কামটো কিমান ধৰিলোঁ ইয়াৰ লসাগু কিমান 30। তেনেহ'লে এ বি এদিনত কিমান কাম কৰিব 3 কাম কৰিব আৰু এ অকলে এদিনত 2 কাম কৰিব। তেনেহ'লে বি অকলে এদিনত কিমান কাম কৰিব এটা কাম কৰিব নিশ্চয়। আৰু আধা দিনত বি কিমান কাম কৰিব আধা কাম কৰিব আধা কাম। তেনেহ'লে এতিয়া এ কৰে 2 কাম আৰু বি কিমান কৰে আধা কাম। 2 আৰু আধা মানে কিমান আঢ়াই কাম, আঢ়াই ইউনিট কাম হ'ল 2.5 ইউনিট কাম হ'ল এদিনত এ আৰু বিৰ। এতিয়া এইটোক যদি আমি মুঠ কামটোৰে ভাগ কৰোঁ তেনেহ'লে কিমান দিন লাগিব আমি পাই যাম। দশমিকটো উঠাই দিলে ইয়াত কিবা শূন্য বাঢ়ি যাব আৰু 25 দি 300 কাটিলে কিমান পাম 12। এই সঠিক উত্তৰ হ'ব কি 12 দিন। মানে চি নম্বৰটো কি হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কৈছে যে এ আৰু বি কোনো এটা কাম 20 দিনত কৰে, বি আৰু চি সেই কামটো 30 দিনত কৰে। তাৰপিছত কৈছে যে এ ইজ টুৱাইচ গুড অফ চি। তেনেহ'লে বি এ অকলে কামটো কিমান দিনত কমপ্লিট কৰিব। ইয়াৰ পৰা যদি আমি কি লওঁ এই দুটা লসাগু লওঁ মানে মুঠ কাম যদি আমি 60 বুলি ধৰোঁ, টোটাল কাম যদি আমি 60 ইউনিট বুলি ধৰোঁ, তেনেহ'লে এ বি এদিনত 3 কাম কৰিব আৰু বি চি এদিনত কিমান কাম কৰিব 2 কাম কৰিব। এইটো যোগ কৰিলে আমি কিমান পাম যে এ যোগ 2b যোগ চি এদিনত কিমান কাম কৰিব 5 কাম কৰিব, 5 ইউনিট কাম কৰিব। এতিয়া আমি জানো এ মানে কিমান 2c। তেনেহ'লে এই জায়গাত আমি কি লিখিম 2c 2b যোগ c ইকুয়াল টু 5। ইয়াৰ পৰা আমি কি পাম 2b প্লাস 3c ইকুয়াল টু 5। এতিয়া বি আৰু চি দুটাই এদিনত 2 ইউনিট কাম কৰে। তেনেহ'লে ইয়াৰ পৰা আমি কি পাম চি ইকুয়াল টু কি হ'ব ইয়াৰ পৰা চি ইকুয়াল টু আমি কি পাম 2 মাইনাস বি। এইটো ইয়াত পুট কৰি দিম। এতিয়া আমি বি এদিনত কিমান কাম কৰে সেইটো উলিয়াব পাৰিম। এনেকৈ বি 3 2 মাইনাস বি ইকুয়াল টু 5। এতিয়া এইটো সমাধান কৰিলে 2b প্লাস 6 মাইনাস 3b ইকুয়াল টু 5। এইটো যদি আমি সমাধান কৰোঁ তেনেহ'লে কিমান হ'ব মাইনাস বি থাকিব আৰু 6টো ওফালে গ'লে কি হ'ব মাইনাস হ'ব। তেনেহ'লে -1 মাইনাস মাইনাস কটা গ'ল বি তেনেহ'লে 1 ইউনিট কাম কৰে এদিনত। ইয়াৰ পৰা কি পালোঁ আমি বি এদিনত 1 ইউনিট কাম কৰে। তেনেহ'লে আমাৰ টোটাল কাম কিমান আছিল টোটাল কাম আমাৰ কিমান আছিল 60। টোটাল কাম কিমান আছিল আমাৰ 60 আছিল। তেনেহ'লে বি এদিনত যদি এটা কাম কৰে তেনেহ'লে 60টা কাম কৰিবলৈ 1 দি ভাগ কৰিলে কিমান পাম 60 দিয়ে পাম। 60 দিয়ে আমাৰ কি হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব। মানে বি নম্বৰটা কি হ'ব আমাৰ সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো চাওক। পিছৰ প্ৰশ্নটো কৈছে যে 2000 টকাৰ 3 বছৰত 4% সুদত সৰল সুদ কিমান চিম্পল ইণ্টাৰেষ্ট কিমান। তেনেহ'লে 4 বছৰত মানে 3 বছৰত 4% তেনেহ'লে 12%। তেনেহ'লে 2000ৰ কিমান 12%, 2000ৰ 12%, 0 0 কাটা 0 0 কাটা 2 বাৰ 24 আৰু এটা 0। তেনেহ'লে কিমান হ'ব চিম্পল ইণ্টাৰেষ্ট আমাৰ 240 টকা। মানে বি নম্বৰটো কি হ'ব আমাৰ সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো চাওক। পিছৰ প্ৰশ্নটো কৈছে যে x মাইনাস 1/x ইকুয়াল টু 3 হ'লে x³ মাইনাস 1/x³ কিমান হয়। এইটো আমি কি কিউব কৰি দিলে দুফালে ঘন কৰি দিলে আমি পাই যাম। ঘন কৰি দিলে কি হ'ব x³ মাইনাস 1/x³
x কিউব মাইনাস 3a ইন্টু b ইন্টু x মাইনাস 1 আপন x ইকুয়াল টু কিমান হ'ব 3 কিউব কৰিলে কিমান পাম আমি 27 এটো x কাটা গ'ল আৰু এটোৰ মান কিমান আছে 3 তেনেহলে x কিউব মাইনাস 1 আপন x কিউব মাইনাস 3 ইন্টু 3 3 ইন্টু 3 27 3 ইন্টু 3 কিমান হ'ব 9 আৰু 9 টো ওভালে গ'লে কি প্লাস হৈ যাব মাইনাস টো গ'লে প্লাস হ'ব 27 আৰু 9 যোগ কৰিলে কিমান পাম 36 তেনেহলে x কিউব মাইনাস 1 আপন x কিউব কিমান হ'ব 36 মানে বি নম্বৰটো কি হ'ব আমাৰ সঠিক উত্তৰ হ'ব ঠিক আছে পিছৰ প্ৰশ্নটো আমি কি কৈছে আমাক যে a plus b plus c 6a square plus b square plus c square equal to 14 a cube plus b cube plus c cube 36 তেনেহলে a b c ৰ মান উলিয়াব দিছে আমি ইয়াত এটা কাম কৰিব পাৰো যে a b আৰু c যিকোনো মান ধৰি ল'ব পাৰো যে a ধৰিলো 1 b ধৰিলো 2 আৰু c ধৰিলো আমি 3 তেনেহলে এই কেইটা যদি আমি কি কৰো এইবিলাক কন্ডিশনত বহাই চাও কন্ডিশন বিলাক স্যাটিসফাই হয় না নহয় প্ৰথমটোত বহালে a ঠাইত 1 2 3 এটো হয় b ঠাইত বহালে হ'ব না নাই b ঠাইত বহালে 1 স্কয়ার কৰিলে 1 2 স্কয়ার কৰিলে 4 আৰু 9 3 স্কয়ার কৰিলে 9 আৰু এই কেইটা যোগ কৰিলে 14 হয় ঠিকই আছে আৰু যদি 1 কিউব কৰে 1 2 কিউব কৰিলে 8 আৰু 9 কিউব কৰিলে 3 কিউব কৰিলে 27 এই কেইটা যোগ কৰিলে আমি 36 পাও ঠিকই আছে তেনেহলে আমি কি a ঠাইত a b c গৈছে a ঠাইত 1 b ঠাইত 2 আৰু c ঠাইত 3 আৰু তিনিটা গুণ কৰিলে মানে 6 পাম মানে ইয়াৰ সঠিক উত্তৰ কি হ'ব আমাৰ 6 নম্বৰ মানে c নম্বৰটো কি হ'ব সঠিক উত্তৰ হ'ব পিছৰ প্ৰশ্নটো কৈছে যে আমাক 20 জন ষ্টুডেন্টৰ এভাৰেজ ওয়েট কিমান দিছে 40 কেজি আৰু ৰিমেইনিং 10 জনৰ ওয়েট দিছে কিমান 38 কেজি তেনেহলে টোটাল এভাৰেজ ওয়েট কিমান হ'ব আমাক সুধিছে ইয়াৰ টোটাল আমাৰ ছাত্ৰ ছাত্ৰী কিমান 30 আমি ধৰিলো ছোট যেটো মান আছে মানে সৰু যেটো মান আছে 38 টো ধৰিলো এভাৰেজ ধৰিলো 38 এভাৰেজ ধৰিলে ইয়াৰ পৰা 38 বিয়োগ কৰি দিলে আমি কিমান পাম ইয়াৰ পৰা 38 গলে কিমান পাম আমি 4 আৰু 2 6 তেনেহলে 6 পালো এভাৰেজ 6 মানে 20 জনৰ এভাৰেজ 6 মানে কিমান 20 দি গুণ কৰিলে আমাৰ কি থাকিব আমাৰ 120 কেজি ওয়েট আমাৰ কি ৰিমেইনিং আছে তেনেহলে 120 কেজি ওয়েট আমাৰ 30 জনৰ মানুহৰ মাজত সমানে ভাগ কৰি দিব লাগিব 0 কাটা আৰু 12ক 3 দি কাটিলে 4 তেনেহলে এজনে 4 কেজি কৰি পাব আমি এজনে 38 কেজি বুলি ধৰিলো আছে 4 কেজি কৰি বাঢ়ি যাব তেনেহলে কিমান হ'ব 42 কেজি উত্তৰটো কিমান হ'ব 42 কেজি মানে ডি নম্বৰটো কি হ'ব সঠিক উত্তৰ হ'ব পিছৰ প্ৰশ্নটো কৈছে যে চক্ৰবৃদ্ধি সুদ আৰু খৰচ সুদ 2 বছৰৰ কোন টাকাৰ কিমান দিছে 320 আৰু 2 বছৰৰ সৰল সুদ কিমান দিছে 5760 টকা তেনেহলে এক বছৰৰ এজাই কিমান হ'ব এক বছৰৰ এজাই আমাৰ কিমান হ'ব এটক 2 দি ভাগ কৰিলে পাম 2 2 গুণ 4 আর 2 গুণ 16 আর 2 গুণ 16 60 মানে 2880 টাকা পালো এক বছৰৰ সুদ তেনেহলে এক বছৰৰ সুদ যদি 2800 টাকা হয় তাহলে ইন্টারেস্ট কিমান হ'ব ইন্টারেস্ট কি হ'ব আমাৰ এটো হ'ব ইন্টারেস্ট এটো হ'ব 320 টাকা হ'ব ইন্টারেস্ট তেনে 300 এক মিনিট 320 টাকা সুদ যদি হয় তেনেহলে সুদৰ হাৰটো কিমান হ'ব এটো ভাগ কৰিলে পাই যাম আমি সুদৰ হাৰটো 0 0 কটা এটো কাটিলে কিমান পাম আমি 9 পাম সৰি 9 পাম 9 পাম তেনেহলে কি হ'ব আমাৰ সঠিক উত্তৰটো কি হ'ব আমাৰ সি নম্বৰটো কি হ'ব সঠিক উত্তৰ হ'ব সি নম্বৰটো কি হ'ব সঠিক উত্তৰ পিছৰটো কৈছে আমাক যে দুটা ট্রেন স্টার্ট এ সেম টাইম দুটা ট্রেন এটা সময়তে কি হৈছে স্টার্ট হৈছে আৰম্ভ হৈছে মানে গতি কৰা আৰম্ভ হৈছে দুটা ষ্টেচনৰ পৰা ষ্টেচন দুটাৰ মাজৰ দূৰত্ব কিমান 400 কিলোমিটাৰ অপোজিট ডাইৰেকশনত ধৰিলো ইয়াৰ পৰা এটা ট্রেন আৰু ইয়াৰ পৰা এটা ট্রেন গতি আৰম্ভ কৰিছে 230 কিলোমিটাৰ
ফ্রম ওয়ানস অফ দ্য স্টেশন। তার মানে 230 কিলোমিটার একটা স্টেশনের পৰা কি কৰিলে ক্রস কৰিলে দুটা ক্রস কৰিলে, তেনেহ'লে এইটো যদি কি হয় 230 হয়, এইটো কিমান হ'ব 170 হ'ব। যেহেতু সেম টাইমত কি কৰিছিল গতি কৰিছিল, তেনেহ'লে স্পীডটো কিমান হ'ব, ইয়াৰ ডিষ্টেন্সৰ কি হ'ব ব্যস্তানুপাতিক হ'ব। মানে ইয়াৰ অনুপাতটো কিমান হ'ব, তেনেহ'লে স্পীডৰ 230:170, 0 কটা মানে 23:17 হ'ব ইয়াৰ সঠিক উত্তৰ। মানে বি নম্বৰটো কি হ'ব সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো চা, পিছৰ প্ৰশ্নটো দিছে কস, তেনেহ'লে কস 40 ডিগ্ৰী আৰু সাইন 50 ডিগ্ৰী। ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ যে কস 19 - 50 ডিগ্ৰী আৰু ইয়াৰ সাইন 50 ডিগ্ৰী, তেনেহ'লে কস 90 - কি হয় সাইন হয়, সাইন 50 ডিগ্ৰী আৰু এইটো সাইন 50 ডিগ্ৰী, তেনেহ'লে এইটো কাটিলে কি পাম আমি 1 পাম। এই সঠিক উত্তৰ হ'ব 1, মানে বি নম্বৰটো কি হ'ব সঠিক উত্তৰ হ'ব। ইয়াত চিত্ৰটোত x কোণ আৰু y কোণটো উলিয়াব দিছে, তেনেহ'লে ইয়াত x ইকুৱেল টু কি হয়, x ইকুৱেল টু কি হয় 90 ডিগ্ৰী প্লাছ হাফ অফ এংগেল এ কিমান 60 ডিগ্ৰী, এটা কাটিলে কিমান 30 ডিগ্ৰী পাম, তেনেহ'লে 90 আৰু 30 কিমান হ'ল 120 ডিগ্ৰী। 120 ডিগ্ৰী কোণটাত আছে, এইটোত আছে, মানে 1 নম্বৰতে আছে, 1 নম্বৰটো আহিব সঠিক উত্তৰ। আৰু এইটো টোটাল কোণ কিমান আমাৰ 40 আৰু এইটো কিমান 60, 100, মানে ইয়াৰ চি কোণটো টোটাল চি কোণটো কিমান হ'ব আমাৰ, তেনেহ'লে 80 ডিগ্ৰী হ'ব। ত্ৰিভুজত তিনিটা কোণৰ যোগফল যেহেতু 180 ডিগ্ৰী, দুটা 100 ডিগ্ৰী হ'ল, এইটো কিবা 80 ডিগ্ৰী। 80 ডিগ্ৰী যদি আমি 2 ভাগ কৰি দিওঁ, তেনেহ'লে কি ৱাইটো পাম 40 ডিগ্ৰী। এই সঠিক উত্তৰ আমাৰ এই নম্বৰটো কি হ'ব সঠিক উত্তৰ হ'ব। পিছৰ প্ৰশ্নটো চাওঁ, পিছৰ প্ৰশ্নটো কৈছে আমাক যে a প্লাছ b ইকুৱেল টু যদি c হয়, তেনেহ'লে a কিউব b কিউব মাইনাছ c কিউব মাইনাছ 3abc কিমান হ'ব। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, a প্লাছ b প্লাছ মাইনাছ c ইকুৱেল টু 0 লিখিব পাৰোঁ। এইটো যদি 0 হয়, তেনেহ'লে কি হয় a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল টু কি হয় 3abc। তেনেহ'লে ইয়াৰ পৰা আমি কি পাওঁ যে a কিউব প্লাছ b কিউব মাইনাছ c কিউব মাইনাছ 3abc ইকুৱেল টু কি হ'ব আমাৰ 0 হ'ব। এই সঠিক উত্তৰটো কি হ'ব, এই নম্বৰটো কি হ'ব সঠিক উত্তৰ 0 হ'ব। পিছৰ প্ৰশ্নটো চাওঁ, পিছৰ প্ৰশ্ন কৈছে আমাক 16 to the power 2, 8 to the power 4, 2 to the power 16। এইটোক আমি এনেকৈ লিখিব পাৰোঁ 2 to the power 4 whole square into 2 to the power 3 whole 4 by 2 to the power 16। তেনেহ'লে এইটো আমি কিমান পাম 2 to the power 8 into 2 to the power 12 by 2 to the power 16, এইটো কিমান হ'ব 2 to the power 20 আৰু এইটো 2 to the power 16। তেনেহ'লে এইটো বিয়োগ কৰিলে কিমান পাম আমি 2 to the power 4, 2 to the power 4 মানে কি 16। ইয়াৰ সঠিক উত্তৰটো হ'ব ডি নম্বৰটো হ'ব সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো দিছে সাইন 46 ডিগ্ৰী বাই কস 44 ডিগ্ৰী, এই দুটো যোগ কৰিলে আমাৰ কিমান হয় 190 ডিগ্ৰী হয়, এনে এইটো কি হয় আমি সোজাই কি পাম 1 পাম, আৰু মাইনাছ সাইন 44 ডিগ্ৰী আর cos 46 ডিগ্রি কাটিলে কিমান পাম 1 পাম, এটো কিমান হ'ব আমাৰ 0, মানে বি নম্বৰটো সঠিক উত্তৰ হ'ব।
একেদৰে সাইন 90 - 46 ডিগ্ৰী কষ্ট এনেকৈ কৰিলে হ'ল। পিছতটো চাওঁ, মই পিছত আৰু নাই। তো ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ। কিপ ৱাচিং, কিপ লাৰ্নিং। দেখি থাকক, শিকি থাকক। বাই।